মই নথৈ আনন্দ হৈছোঁ। আমাৰ যিমান যি হ'লেও তেওঁ এতিয়া ওচৰতে হেৰি হোৱাৰ কাৰণে আমাৰ কাৰণে হেৰি কৰিছে আৰু আজিলৈকে আমি কোনো ফালৰ পৰা একো সুবিধাও পোৱা নাই বাৰু। আন নালাগে তেওঁ চাউলকেইটাও কাট খালে, আধাৰ কাৰ্ড নাই, তেতিয়া দিনত আকৌ আধাৰ কাৰ্ডো নাছিলে যে। এতিয়া সেইকাৰণে অতদিন হেৰি কৰি এনেকৈ আছিলে। আজি হওক নহওক বা এওঁ এতিয়া কিবা এটা সুবিধা দিছেহি। এতিয়া ওচৰতে আঁতৰৰ মানুহ সদায় জিকি থাকে, ওচৰ আমাৰ ভোগটো নেচায়। আজিলৈকে আমি একো হেৰিয়ে পোৱা নাই, সুবিধা একোৱে নাই। হওক নহওক এতিয়া এওঁ এতিয়া এইখন দিছে যেতিয়া কিমান এতিয়া মনটো ভাল পাইছোঁ, আনন্দ পাইছোঁ, ধন্যবাদ দিছোঁ। আৰু তেওঁ যে আমাক কাৰণে ইমানখিনি কৰিছে। কিছুমান মানুহতো মাতিও আনিব নোৱাৰোঁ, তেওঁতো নিজে নিজে আহিছে। আৰু আনকো তেনেকৈ দেখিছোঁ, বেবী সেয়া নিজে তেওঁ চিকিৎসা কৰিছে, এনেই মোবাইলত দেখিছোঁ। এখন হুইলচেয়াৰ মোৰ দিলে, মই হুইলচেয়াৰখন পাই বহুত আনন্দ হৈছোঁ, সুখী। এইখন হুইলচেয়াৰ এতিয়া মই উঠি আছোঁ, ধন্যবাদ দিছোঁ মই। হয়, নৱজিৎ বৰা ডাঙৰীয়া আমাৰ যুৱ নেতা, মানৱ দৰ্দী নেতা। গতিকে কেইদিনমান আগত আহি এখেতক সাক্ষাৎ কৰিলে। যথেষ্ট তেওঁ দুৰ্ভোগত ভুগি আছিলে। এখেত বিনা বেতনে 30 বছৰ ধৰি LP স্কুলৰ শিক্ষকতা কৰিলে, কিন্তু দৰমহা পাতি নাই কাৰণে তথৈবচ অৱস্থা, চিকিৎসাও নাপালে সিমান। গতিকে এখেতে আহি এখেতৰ আজি যিটো দুৰৱস্থা, সেই দুৰৱস্থাটো দূৰ কৰিলে। আমি সমগ্ৰ গাঁওবাসী অঞ্চল গৌৰৱান্বিত হৈছোঁ। লগতে নৱজিৎ বৰা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানুহে মানুহৰ বাবে এনেকুৱা এটা বহল দৃষ্টিভংগী আমি সমাজত কাম কৰিবৰ কাৰণে যত্ননাচি চেষ্টা চলাইছোঁ। সেইদিনাখন আহিলোঁ, কৃষ্ণ গগৈ ডাঙৰীয়া 30 বছৰ বিনা বেতনে শিক্ষকতা কৰিলে। তেওঁ বহুত ল'ৰা ছোৱালীক আজি ভাল ভাল পোষ্টত তেওঁ পঢ়া ল'ৰা ছোৱালী আজি চাকৰি কৰি আছে। কিন্তু তেওঁৰ ওচৰত আজি সমাজৰ হওক বা বিভিন্ন পৰ্যায়ৰ কোনো মানুহ আহি তেওঁক এষাৰ মাত নলগা বুলি তেওঁ আক্ষেপ প্ৰকাশ কৰিছে, দুখ প্ৰকাশ কৰিলে। সেইদিনা মই আহিলোঁ, আহি দেখিলোঁ মানুহজনৰ অৱস্থাটো যথেষ্ট শোচনীয়। তেতিয়া ক'লোঁ যে আপোনাৰ কি অসুবিধা আছে? তেতিয়া তেখেতে ক'লে ভাল হুইলচেয়াৰ নাই মোৰ, এখন হুইলচেয়াৰত যাতে মই বহি শান্তিৰে সময়খিনি কটাব পাৰোঁ। তেখেতক কমিটমেণ্ট কৰিলোঁ আৰু আজি সেই সময়খিনি উপক্ৰম হৈছে। আৰু সকলো ৰাইজৰ হয়, দা ধৰা আমাৰ বচা পুখুৰী, খ্ৰীষ্টান গাঁও, চুমদৰা সকলো ৰাইজ মিলি আমি তেখেতক আজি এখন তেওঁলোকৰ উপস্থিতিত আমি সকলোৱে একেলগতে উৎসৰ্গা কৰিছোঁ।